স্পিড কিমান উঠে 30 বা বহুত স্পিড আছে দেখোন কিমান যাবি মোৰ দোকানত আজি মই দোকানত মানে নতুন আইটেম ৰাখছো চাহ আৰু তাৰ কাৰণে মই দুটামান বস্তু কিনিছিলো এই ডিভাইচ ৰো তো গাইজ ইফালে সদায় নিচিনাকৈ আমাৰ ছেটআপ ৰেডি হৈ গ'ল তো চাব পাৰে গাইজ একদম চাইকেল একদম বজাই চেয়াৰ টেবুল গোটেইখিনি দি দিছো বাকী ইমান যাং নেকি শুভেচ্ছা নেতা নেকি দে দে দিনটো আৰম্ভণি কৰি দিম বঢ়িয়াকে য়েছ য়েছ তো বঢ়িয়াকে গাইজ একদম দোকানত যাই ধুনীয়া কাম লগ পাই আছো চাই থাকক তো হে গাইজ গুড মৰ্নিং ওয়েলকাম ব্যাক টু মাই চেনেল ভাই তো গাইজ মই আহি গলো তো ইফালে চাব পাৰে একদম ফুল সেটআপ ৰেডি তো গাউচলি মাহা একদম বজাই তো ইফালে নয়ন চাচা আছে গডো আছে বিকাশ আছে গোটেইখিনি গাইজ সব মাহা গাউচলি তো বাকি মোটামুটি গাইজ আহিলো মোটামুটি 10 মিনিট মান হল চেল ডাইৰেক্ট আহি মাৰিকে ডাইৰেক্ট 50 টাকা 5 টাকা চিকৰ চাফা তো তোৰ বলিবা চাইকেল এখন ৰসপা লগাইছিল কচোন কো মই বেছি দিবা লাগে তো মানে মোৰ এড এটা মাৰবা আইছা ইউটিউবত এড মাৰবা আইছা নাকি হয় নেকি ফটোখন মোক দি দিবি মই এটা লুকে দিম দে কি চাইকেল কিমান লাগে দাম 5000 নকং দে মোৰ পৰা 2500 টাকা চাইকেলখন কিনছি মোৰে চাইকেল আৰু মোকে বেছি 5000 টাকা থা বেপাৰী হলছে হি মোতকে আৰু বেছি বেপাৰী হি মোক চিনি পা নাই আজি মানে আহোতে অলপমান দেৰি হৈ গ'ল তো ইফালে দাদা আহিছে মোটামুটি গাইজ আজি মোৰ বৰ্তমান বাজিল প্ৰায় 12টা ৰাতিপুৱা হৈ কাৰণে 12টা বাজিছে তো দাদা আহিছে তো বাকী দাদা কেইটামান বজাত আহিছে আজি মই 11টা 10ত আহিছো সোনকালে আহিছে আজি মোৰ দেৰি হৈ গ'ল অলপমান বাকী চেল হ'ল না বঢ়িয়া বঢ়িয়া কাষ্টমাৰৰ লাইন আছে আজি গোটেই গাঁওখন বজাৰ হৈ যাব মোৰ দোকানত 3জন উঠিছে একেবাৰে এনে নাইবি দে পইচা পাতি লৈ আহিবি পৰাইলি মই যাব আছিলো বৰপেটা বাকী দোকানখন কেনে লাগছে মোৰ দোকান আল্টিমেট মানে কি কবা গেলি দুটা লাভ কৰিছে ইউটিউবত তই কি সঁচা কথা কৰিবা নালগে মানুহক তই কিবা নাখা নেকি আকৌ মই খাবলৈ আহি আছো বৰপেটাৰ পৰা আহি আছো একদম চিয়ৰ না চিয়ৰ একদম আহি আছো দে যা ফোন পে নচলে এটা ভাৰতে বাদটো বাকি গেল লাগে ফোন পে আজি মই দোকানত মানে নতুন আইটেম ৰাখছো চাহ গেছ চাহ পাৰে পুৰা একদম হেই আছে কাপ চাপ লৈ আহিছো বাকী জুৰি চেল নাযায় নিজে খাম আৰু আমি গোটেই কৈতাই না কি গদু খাবা লাগে মইতো খাই নেকি বাৰ হয় নেকি মই এনে কৈ চালো তোক টুক দি চালো ৰিক্সা এই স্বভাৱ হা তুন যাৰ পিছত মই একলা খাম এতে বহি বহি বা মানুহ নাহে বোলে ডাইৰেক্ট ৰিয়েকচন স্বভাৱ ফাল্টু নকৰবি চাইকেল এইগিলাত ফাল্টু কথা মোৰ এখন নকবি গেল মোৰ বুঢ়াকে দুপৰীয়া নাস্তা ৰুটি আৰু আলু ভাজা তো বুঢ়াকে মাৰি দিং আৰু মোৰ দোকানত আহি গেল এখন ৰলাৰ দাদা এখন তো স্পীড কিমান এখনৰ স্পীড কিমান উঠে 30 বা বহুত স্পীড আছে দেখোন নতুনত বেছি থাকে নেকি আচ্ছা ঠিকে আছে তো এইফালে গাইজ ৰলাৰ ৰখি দিছে মোৰ দোকানত মানে কি কম আৰু ইমানে মানে চেল তো গাইজ বৰ্তমানলৈকে মই প্ৰায় 2 ঘণ্টামান বহিলো তো বৰ্তমানলৈকে মানে চেল বঢ়িয়া যাই আছে তো প্ৰায় মই 2 ঘণ্টাত 250 টাকামান পালো মানে পাৰ আৱাৰ মানে 100 কে আহি আছে গাইজ মানে চেল বঢ়িয়া একদম মানে মজেদাৰ চেল গাইজ বঢ়িয়া এতিয়া মানে আছো অলপমান টাইম মানে আজি বেছি মানে দেৰি নকৰো মানে কিবা ভাল লগা নাই গাইজ মানে বজাৰটো মানে হেমকা মানে গেম থা পৰা হেন লাগছি মানে মন চন ভাল লগা নাই গাইজ চাংৰ অলপমান টাইম আছো তই কি ভাত খাই আহিলে নেকি ইমান ভাত দুটা বাজি লিচোন দে 4:30 বাজি গেল ক'ত যা নেকি তোৰে দিন আৰু মই আৰু এনেকে দোকান বহি থাকিব লাগে আজিকালি ইনকাম তইহে কৰি আছা মই ঠিকে আছে দে 5 minutes later দোকান চোকান বন্ধ কৰি ডাইৰেক্ট আহি পেলাই চৰবুকত আৰু চৰবুকত গেছ কি হৈছে জানে মানে ময়ূৰী গেছ বহুত দিন মানে লগে পাব পৰা নাই এই যে দোকানখন দিয়াৰ পৰা গেছ মানে মুধাই আছে লগ কৰাৰ তো ফাইনেলি আজি মানে লগ কৰো তাৰ কাৰণে মই দুটামান বস্তু কিনিছিলো এই ডিভাইচ ৰো ক'ত গেলি তই তোমাৰ কাৰণে কিবা এটা মই বস্তু আনিছিলো ল এটা চাবিৰিং আৰু এটা ঝুমকা ভাল লাগছে না চা এই নাচাকে চাচোন চা ভাল লাগছে না আৰু মই যে 4000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল তাৰ কাৰণে কিবা কবি নেকি শুভেচ্ছা থাকিল সেইখিনি আৰু তাৰ বাহিৰে একো কৰবা নৰা কিবা চেলিব্ৰেশ্যন কৰিম নেকি সৰু সুৰাকে কেক কাটবা পাৰি কেকৰ পইচা টকাই দিব তই না মই এই ডাঙৰ কেকটো না সৰু কেকটো ডাঙৰটো আচ্ছা একে আমার মান নিচিনা হাওয়া দেই ডাঙৰ কেক বলে কাটে ক'ত বা পাই এথেন হা পইচা আনছে 50 টাকা আৰু কেক কাটে বলে 500 টাকা কেক
ইমান হাৱা দিয়ে গাইছ মানে মই পাগলা হৈ গৈছোঁ ইয়াৰ লগত থাকি থাকি বহুত দিনৰ মূৰত যিহেতু গাইছ লগ কৰিব আহিছোঁ মানে ফুৰি দোকানত যাম বুলি চাহ চাহ কিবা খাওঁ কিবা খাই যদি বাকী গাইছ ৰেষ্টুৰেণ্টত নিলে বহুত টকা পইচা যায় ইমান পইচা মোৰ লগত নাই দেই চাই থাকক গাইছ আৰু গাইছ মোৰ যিহেতু দোকান চিৰিজ চলি আছে আৰু মানে মোৰ দোকানত মৰি যোৱাটো আপোনালোকে বিচাৰে নেকি মানে কেছ কাউণ্টাৰত বহাটো বাকী তোৰ যাব ইচ্ছা আছে নে নাই মোৰ দোকানত কেইথান যাবি কেনে হাইভাৰ আছে ৰেক্সা এই স্বভাৱ কাই গৈছে এইটো কাই হয় নেকি আমি এটা ভ্লগ বনাইছো কিলা বাদ দি তই আমাৰ মোৰ দোকানত কেইথান যাবি তোক কেইথান যাবি মোৰ দোকানত তাৰিখটো কো ৰাইজে তাৰিখটো জানিব বিচাৰে না 10-11 তো বাকী গাইজ তাই বোলে 10-11 তাৰিখ মানে মোৰ দোকানত যাব তো বঢ়িয়াকৈ ভ্লগ দেখা হ'ব ধুনীয়াকৈ তাই মোৰ লগত মানে থাকিব গোটেই দিনটো তো ধুনীয়াকৈ গাইজ ভিডিঅ'টো মই বনাব চেষ্টা কৰিম এই বাইকখন ষ্টাৰ্ট দিব ওলছিলো মাত্ৰ এইবিলাক কি থৈ দিছে তই এইখনকে ডাষ্টবোৰ্ড হেন পাইছে নেকি তই মোৰ চাৰি চিকা হেন পাইছে তই এই সোমাইছে কাকৰা সোমাইছে এই পুতলাটো সোমাইছে পৰিল ল কালি এটা ৰাতি জুক উঠি আছিল মিটাৰত মিছা কথা কোৱা নাই এই পল্লৱক সুধবি কালি গাইজ এই ৰাতি এটা জুক এখন উঠি আছিল এইখিনিতে একদম মস্ত ডাঙৰ এখন চিনা জুক যি ভয় লাগছে লগে লগে স্পেচেল কৰি চাইছোঁ তো গাইজ ইফালে আমাৰ বঢ়িয়াকৈ আহি গ'ল চাহ তো এটা চাৰ্জ দি ঠেং বা থেথে পাবা খা এই চাহকে খা বেলেগ আৰু কি নোখোৱাম দোকানী মানুহ খা মানে গাইজ এই দিনক দিন ইমান গাহৰি আনিছে এই ফেনৰ তলত বহি আছে ফেনখন নহ'লে মানে নহয়ে তাইৰ এইখন ফেন এই গাহৰি আনিছে দিনক দিনে খাই পেটলি মনৰ আশা পূৰণ হ'ব চাহ এনে ল'বি নেকি বা এইখন নাচাই গুচি দিছে ডাইৰেক্ট এনেহেন নালাগে এনেহেন লাগে ফিক্স এইখন দামটো কিমান 200 কম চম হ'ব না দাম দিম দে অলপ কম দিম নাকি 150 মান ৰাখি 150 টকা দিম লাষ্ট হ'ব দে তাই বোলে নিয়ে ইয়াৰ পৰা নিয়া না 150 টকা ফিক্স দে শান্তি না দে তো গাইছ মই মৰিক থৈ কিনে ডাইৰেক্ট আহি গ'লো ঘৰত তো মানে আজিৰ হিচাপ দেখিলোঁ মই দিব পৰা নাই যিহেতু আজি ৰাতি দি দিম বঢ়িয়াকৈ তো আজি মোৰ প্ৰায় গাইছ 4 ঘণ্টামান বহিছোঁ তো 4 ঘণ্টাত মোৰ প্ৰায় চেল আজি গাইছ কিমান মান হৈছে তই নিজে কচোন আজি আজি একদম পাৰফেক্টলি তই গেষ্ট কৰে কিমান হৈছে একদম কম টাইম দেখোন আজিনো কি 4 ঘণ্টা এনে 150 মানে কি জানা কি আজি বহুত কম গৈছা আজি মোটামুটি 4 ঘণ্টাত মোৰ 450 টকা চেল হৈছে তো বেছি টাইম বহা নাই যিহেতু মৰিকো বহুত দিন লগ চক কৰা নাই তাইৰ কাৰণে দুটামান বস্তু আনিছিলোঁ আৰু বেগ এখনো কিনিছিলোঁ মানে তাই কৈ আছিল তো দিলোঁ দে গাইছ তো এতিয়া আমি যাম বাকী বৰ্তমান মই আজিকালি মাহৰ মানে পইচা নোখোজো মোৰ নিজৰ পইচাৰে চলি আছো আৰু গাইছ তাকেই তো সেইটোৱে আৰু বৰ্তমান যদি কিবা দেখা পাব গাইছ দেখাম আৰু যদি দেখা মানুহ গাইছ ভ্লগটো মানে কৈ দিম আৰু দে কি আনছা বেবী বা এইটো দিয়া নাপাবি নেকি একদম অৰিজিনেল এখন পাই দেখোন তোমাৰ নিচিনা তো গাইছ আমি ইফালে আহি গ'লো এটা বাৰ্থডে পাৰ্টি তো বাকী নয়ন মাতি দি নেকি আৰু হেৰি পুৰি এখন ল নেকি মোৰ পৰা এখন ল তে এটা কাম কৰে মিঠাইটো আৰু কেক খুটা ল স্বভাৱ দেখছা পুৰিখন ধৰি নলয় এই মিঠাই আৰু কেক লাগে হা এই স্বভাৱ লাজ নালাগে তোৰ ল'ব হা মিঠাই ভাল লাগে না সেইকাৰণে মানুহটো চেনি যে তই গমেই পাই দেখিলি তো চালাও ভদ্ৰু খা তো গাইছ বাৰ্থডে পাৰ্টি খাই ডাইৰেক্ট আহি পালোঁ ঘৰত তো আজি ভিডিঅ'টো ইমানখিনি আছিল যে ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবি গাইছ তো নতুন ভিডিঅ' পুনৰ পাম তো আজিলৈ বাই বাই গাইছ